হেল্ল' ফ্ৰেণ্ডছ, মই গ'লো আজি নিমাতীৰ ফালে। মোৰ চিনাকি এজনে ক'লে যে ঘাটত পানীৰ পৰিমাণ বেছি হৈছে বুলি। ময়ো গৈ দেখিলোঁ একেবাৰে ৰাস্তা পাইছেহি। সেয়ে এইকেইদিন ফেৰীৰ সেৱাও বন্ধ কৰি ৰাখিছে। মুকলি ঠাইৰ ব্ৰহ্মপুত্ৰ পাৰৰ এই বতাহজাকৰ কাৰণে ময়ো ঘৰৰ পৰা ঘাটলৈ আহিবলগীয়া হৈছে। তাতে দেখিলোঁ 10-12গৰাকী ছোৱালীয়ে একেলগে বিহু নাচি থকা। মই ভাবিছোঁ জুন মাহত আকৌ তাহাঁতৰ এতিয়া কিহৰ বিহু লাগিলে। পাছত গম পালোঁ ইয়াত শ্বুটিং চলি আছে। শ্বুটিং চাই আহি এটা ৰাস্তা পালোঁ। ৰাস্তাটো দেখিলোঁ কেৱল চাৰিওফালে এজাৰ ফুলেৰে ফুলি আছে। নীলা আকাশৰ তলত এজাৰ ফুলৰ এই ভিউটো ৰৈ পেলাই চাবলগীয়া হৈছিল। পাছত গৈ এখন ৰিজৰ্ট পালোগৈ। নাম আছিলে দ্য অপুলেঞ্চ ৰিজৰ্ট, যিখন লাডুগুৰিৰ ফালে আছে। হাইৱে ছাইডত থকা এই ৰিজৰ্টখনলৈ মই প্ৰথমবাৰৰ বাবে আহিছিলোঁ। ৰেষ্টুৰেণ্টখনৰ ভিতৰতো যিমান ডাঙৰ আৰু বহল আছিলে, তাহাঁতৰ টিভিটো সিমানেই ডাঙৰ আছিল। চিকেন বিৰিয়ানী এভাগ আৰু কোক অৰ্ডাৰ দিছিলোঁ। গৰম গৰম বিৰিয়ানী আৰু লেগ পিচ কেইটা খায়ে ভাল লাগি গ'ল। পাছত অলপ টাইম মুকলি আকাশত কটাই লৈ মই তাৰ পৰা ওলাই আহিলোঁ।